নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 গ্ৰ'য়িং অফ এনুৱেলছ। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আধা অংশ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটা যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, এক বৰ্ষজীৱী গছৰ পুলি পুনৰ ৰোপণ কৰাৰ পদ্ধতি লিখা। এই পদ্ধতিসমূহ হৈছে, প্ৰথমটো হৈছে পুলিবোৰ বয়স প্ৰায় 4 সপ্তাহ হ'লে বা তাত প্ৰায় 3ৰ পৰা 4টা আচল পাত ওলালে ওপৰৰ পুনৰ ৰোপণ কৰিব লাগে। দ্বিতীয়তে, নাৰ্চাৰীৰ তলিখনত পুলি তোলাৰ 24ৰ পৰা 48 ঘণ্টা আগতে পানী দিয়া হয় আৰু তাৰ পিছত পুলিবোৰ টান বা শক্তিশালী কৰিবলৈ পানী দিয়া বন্ধ ৰখা হয়। তৃতীয়তে, পুলি ৰোপণৰ কাম আবেলি বা গধূলিৰ সময়ত কৰিব লাগে, যাতে পুলিবোৰ ৰাতিৰ ভিতৰত পানীত সোপনি পুতিব পাৰে। নেক্সট পইণ্টটো হৈছে, নাৰ্চাৰীৰ পৰা পুলিবোৰ টানি নুহুলি অতি সাৱধানে মাটি সানি উভালি তুলিব লাগে। পঞ্চম পইণ্টটো হ'ল, পুলি ৰোপণ কৰাৰ লগে লগে পানী দিব লাগে, যাতে পুলিবোৰ ৰোপণজনিত আঘাত সহ্য কৰিব পাৰে আৰু সম্পূৰ্ণৰূপে সতেজ হৈ উঠে। 6 নম্বৰ পইণ্টটো, অতি বেছি ওখ হৈ যোৱা পুলি ৰোপণ কৰিব নালাগে, কাৰণ সেইবোৰ দুৰ্বল হয় আৰু অতি সোনকালে ফুল ফুলিবলৈ ধৰে। নেক্সট পইণ্টটো হ'ল, পুলি ৰোপণ কৰাৰ পিছত শিপাৰ কাষৰ মাটিখিনি ভালদৰে চেপি হেঁচা দিব লাগে। নেক্সট পইণ্টটো, পুলি ৰোপণৰ গভীৰতা এনেকুৱা হ'ব লাগে যাতে গছজোপাৰ সম্পূৰ্ণ শিপা ব্যৱস্থাটো মাটিত সহজে সোমাই পৰে। প্ৰশ্ন নম্বৰ 7, একবৰ্ষী উদ্ভিদ জলসিঞ্চনৰ সাধাৰণ নিয়মসমূহ কি কি? জলসিঞ্চনৰ সাধাৰণ নিয়মসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে, পানীৰ অভাৱৰ লক্ষণ দেখা দিয়াতকৈ আগতে জলসিঞ্চন কৰিব লাগে। দ্বিতীয়তে, ঠাণ্ডা বা শীতল পৰিৱেশত জলসিঞ্চন কৰিব লাগে। তৃতীয়তে, পানী উদ্ভিদৰ ওপৰত নাদালি বা নিদি মাটিৰ পৃষ্ঠভাগত দিব লাগে। ইয়াৰ দ্বাৰা বহুতো ৰোগৰ বিপদাংশ হ্ৰাস পায়। চতুৰ্থতে, উদ্ভিদৰ ঋতুভিত্তিক প্ৰয়োজন অনুসৰি পানী যোগান ধৰিব লাগে। প্ৰশ্ন নম্বৰ 8, একবৰ্ষী উদ্ভিদৰ শ্ৰেণী বিভাজন আলোচনা কৰা। ঋতুৰ ওপৰত আধাৰিত বা ভিত্তি কৰি একবৰ্ষী উদ্ভিদৰ শ্ৰেণী বিভাজন তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে শীতকালীন একবৰ্ষী উদ্ভিদ। এইবোৰ শীতকালত গজোৱা হয় আৰু কম উত্তাপ তথা কম আৰ্দ্ৰতা সহ্য কৰিব পাৰে। এইবোৰ একবৰ্ষী উদ্ভিদৰ বীজ ছেপ্টেম্বৰ মাহত সিঁচা হয় আৰু অক্টোবৰ মাহত পুলিবোৰ ৰোপণ কৰা হয়। দ্বিতীয়টো হৈছে গ্ৰীষ্মকালীন একবৰ্ষী উদ্ভিদ। এই একবৰ্ষী উদ্ভিদবোৰ গ্ৰীষ্মকালত গজোৱা হয়। এইবোৰ ফুলাবলৈ উচ্চ তাপ আৰু শুকান বতৰ সহ্য কৰিব পাৰে। বীজবোৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে আৰু মাৰ্চ মাহৰ আৰম্ভণিতে সিঁচা হয় আৰু 25ৰ পৰা 30 দিনৰ পিছত পুলিবোৰ ৰোপণ কৰা হয়। তৃতীয় প্ৰকাৰটো হৈছে বৰ্ষাকালীন একবৰ্ষী উদ্ভিদ। এইবোৰ বৰ্ষাকালত গজোৱা হয় আৰু অন্যান্য একবৰ্ষী উদ্ভিদৰ তুলনাত অধিক আৰ্দ্ৰতা তথা বৰষুণৰ মাজতো ফুলিব পাৰে। বীজবোৰ জুন মাহত সিঁচা হয় আৰু জুলাই মাহত পুলিবোৰ ৰোপণ কৰা হয়। চতুৰ্থ প্ৰকাৰটো হৈছে তৃণজাতীয় সীমা। এক নিৰ্দিষ্ট আৰ্হিত ফুলৰ ভেটিৰ সীমান্তত একবৰ্ষীয় উদ্ভিদবোৰ ৰোপণ কৰা পদ্ধতিটোক তৃণজাতীয় সীমা বুলি জনা যায়। ইয়াৰ দৈৰ্ঘ্য পথালিতকৈ বহু বেছি আৰু ইয়াৰ দেৱাল বেৰা জোপোহা গছৰ শাৰী, হেজ বা পথৰ কাষত প্ৰস্তুত কৰিব পাৰি। ই এফালে মুখ কৰা বা দুয়োফালে মুখ কৰা হ'ব পাৰে। এফালে মুখ কৰা সীমাক কেৱল আগফালৰ পৰা চোৱা যায়, আনহাতে দুফালে মুখ কৰা সীমাৰ বাকানৰ মাজভাগত বনোৱা হয় যাতে ইয়াক দুয়োফালৰ পৰা চাব পৰা যায়। প্ৰশ্ন নম্বৰ 9, একবৰ্ষী উদ্ভিদ চপোৱা আৰু চপোৱাৰ পিছৰ জোৰ পৰিচৰ্যা সম্পৰ্কে লিখা। একবৰ্ষী উদ্ভিদ চপোৱাৰ পৰিচৰ্যাসমূহ হৈছে, প্ৰথমতে হৈছে, যদিও একবৰ্ষী উদ্ভিদবোৰ
তৎক্ষণাত সৌন্দৰ্য প্ৰদৰ্শনৰ বাবে বাগিচা বা টবসমূহত গজোৱা হয়, তথাপিও বিক্ৰীৰ বাবে ফুল ছিঙিবলৈ বা কাটিবলৈ এইবোৰ খেতি কৰা হয়। দ্বিতীয়তে, সাধাৰণতে কাঁচি বা এখন চোকা কটাৰী ব্যৱহাৰ কৰি হাতেৰে ফুলবোৰ চপোৱা হয়। সাধাৰণতে বিয়লিৰ শেষৰ ফালে বা একেবাৰে ৰাতিপুৱা ফুলবোৰ কাটিব লাগে। ফুল সদায় সঠিক পক্কতাৰ পৰ্যায়তহে চপোৱা উচিত। 4 নম্বৰ পইণ্টটো হৈছে সময় নহওঁতে চপোৱা ফুলবোৰ কেতিয়াও সম্পূৰ্ণৰূপে মেল খাই নুফুলে। 5 নম্বৰ পইণ্ট, স্থানীয় বজাৰত বিক্ৰী কৰাৰ বাবে বেছিভাগ ফুলেই সম্পূৰ্ণৰূপে ফুলি উঠাৰ পিছত চপোৱা হয়। নেক্সট হৈছে একবৰ্ষী উদ্ভিদ চপোৱাৰ পিছত জোৰ পৰিচৰ্যা। প্ৰথম পইণ্টটো হৈছে চপোৱাৰ লগে লগে ফুলবোৰ বাল্টি বা 1/4 খনিজবিহীন পানীত ৰাখিব লাগে, কিয়নো ই মাতৃ গছজোপাৰ পৰা কাটি অনাৰ ফলত পোৱা আঘাতৰ পৰা উদ্ধাৰ হোৱাত সহায় কৰে। দ্বিতীয়তে, ফুলবোৰক যিমান পাৰি সোনকালে চপোৱা উত্তৰ পৰিচৰ্যা দ্ৰব্য যেনে এলুমিনিয়াম ছালফেট আৰু বিশেষকৈ ভিজুৱা কাৰকৰ মাজত ৰাখিব লাগে। 3 নম্বৰ পইণ্টটো হৈছে বেছিভাগ ফুলৰ ক্ষেত্ৰত গছৰ পৰা কাটি অনা আৰু দ্ৰব্যটোৰ ৰখাৰ মাজত সময়ছোৱা 8 ঘণ্টাতকৈ বেছি হ'ব নালাগে। 4ৰ্থ পইণ্ট, যিহেতু বেছিভাগ ফুলেই বট্ৰাইটিছ সংক্ৰমণৰ প্ৰতি সংবেদনশীল, সেয়েহে ইয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। পইণ্ট নম্বৰ 5, পৰিষ্কাৰ বাল্টি, পৰিষ্কাৰ পানী আৰু সঠিক চপোৱা উত্তৰ পৰিচৰ্যা ব্যৱহাৰ কৰি সংক্ৰমণৰ সম্ভাৱনা ন্যূনতম কৰিব পৰা যায়।